নমস্কাৰ বন্ধুসকল, আপোনালোকে গমাই পাইছে মোৰ হাঁহৰ পোৱালিকেইটা মই পুৱাই এৰি নিদিওঁ, অলপ দুপৰীয়া সময় এৰি দিওঁ। আৰু দুপৰীয়া সময় এৰি দিয়াৰ কাৰণটো হ'ল যে আপোনালোকে জানে যে বন মেকুৰীয়ে খুব সেনেকৈ মানে আৰু নেউলে মোৰ হাঁহৰ পোৱালিকেইটা মাৰি পেলায়। তো আজিও ঠিক একে অৱস্থা, পুৱাই তাৰমানে ইহঁতক ঘৰৰ ভিতৰত খাবলৈ দিছিলোঁ, দানা দিছিলোঁ। এতিয়া আৰু দুপৰীয়া সময় হ'ল, সেইকাৰণে হাঁহৰ পোৱালিকেইটা এৰি দিলোঁ। আৰু এৰি দি কিনে এতিয়া আৰু ইহঁতে তাৰমানে পুখুৰী যিটো আছে তাত গুচি যাব, আৰু মই ইহঁতৰ কাৰণে দানা মিক্স কৰিম। তো হাঁহৰ পোৱালিকেইটা এৰি দিলোঁ, ইহঁতে আৰু গুচি যাব, মই দানা লৈ আহোঁ। আৰু যিহেতু এতিয়া দুপৰীয়া সময়ত মই অকল কেৱল দানা নিদিওঁ, দানাৰ লগত অলপ কুৰা মিক্স কৰি দিওঁ। দানাৰ যিটো বাকলি থাকে কুৰা, সেইটোৱে তাৰমানে দানাৰ লগত মিক্স কৰি দিওঁ, যাতে অলপ দানা কম লাগে। আৰু ইহঁতৰ বডি ৱেটটো খুব ধুনীয়া হৈছে, সেইকাৰণে অলপ মিক্স কৰিব পৰা অৱস্থা হৈছে। তো মই আৰু দানাটোৰ লগত অলপ কুৰা মিক্স কৰি তাৰপিছত অলপ পানী দি দিলোঁ, আৰু অলপ তাৰমানে মাকৈ দি দিছোঁ, তাৰমানে মাকৈ বুলি কয় যিটো ভুট্টা, সেইটো অলপ মিক্স কৰি দিছোঁ। এতিয়া আৰু ভালকৈ পানী দি মিক্স কৰি তাৰপিছত ইহঁতক খাবলৈ দিম। এতিয়া মোৰ মিক্স কৰা কমপ্লিট। এতিয়া আৰু মোৰ হাঁহৰ পোৱালিকেইটা মাতি ল'ম, আৰু ইহঁতক মাতি লোৱাৰ লগতে তাৰমানে এনেকুৱা কৰি আহে, তাৰমানে কেইবাদিন ধৰি নাখাই আছে, এনেকুৱা অৱস্থা কৰে। আৰু মাতি দিয়াৰ পদ্ধতিটো অলপ বেলেগ ধৰণৰ, তাৰমানে এইটো এনেকৈ বিচাই দিলে আৰু ইহঁতক গম পাই যায় যে আমাক খাবলৈ দিব, সেইকাৰণে আৰু ইহঁতক গুচি আহে। চাওক, ইহঁতৰ তাৰমানে গোটেইকেইটা আহি কিনে আৰু হাজিৰ হৈ গ'ল। মই অলপ মাতিও দিয়া নাই, কেৱল এই যিটো ইটো আছে আৰু হেৰিটো আছে, সেইটোক অলপ বিচাই দিছোঁ, সেইকাৰণে আৰু আহি গৈছে গোটেইকেইটা। তো ইহঁতক এতিয়া দানা খাবলৈ দিম। মই ইহঁতক দানা খাবলৈ দিছোঁ, আৰু ইহঁতে খুব ধুনীয়াকৈ খাই আছে, মানে বহুত ধুনীয়াকৈ খাই আছে। আৰু হাঁহৰ পোৱালিকেইটাৰ ওজনো খুব ধুনীয়া হৈছে, আৰু এইটো চাইজটো খুব ভাল হৈছে চাইজ। আৰু ইহঁতক দানাবিলাক দিছিলোঁ, দানাবিলাক খাই ইহঁতে আকৌ পুখুৰীত গুচি আহিলে, আৰু এতিয়া গা পা ধুব ভালকৈ, তাৰপিছত চাফ চিকুণ হ'ব, নিজৰ গাটো পৰিষ্কাৰ কৰিব। তাৰপিছত যেতিয়া আৰু আবেলি সময় হ'ব, তেতিয়া আকৌ খেতি ঘৰত উঠাই থৈ দিম। ধন্যবাদ।